নমস্কাৰ মই আজি এটা বিশেষ শব্দৰ পিছত কি প্ৰিপজিশন লাগিব খুব খেলিমেলি লাগে ছাত্ৰ ছাত্ৰীসকলৰ হেতুকে দেখাই দিবলৈ আহিছো যদি আপোনালোকে পোষ্টটো প্ৰয়োজনীয় বুলি ভাবে চাব আৰু শেয়াৰ কৰি দিব এটা ডাই পিছত কি প্ৰিপজিশন বহে চাওক ডাই পিছত অফ বহে ইন বহে ফৰ বহে বাই বহে ফ্ৰম বহে কিন্তু কত কেনেকৈ বহিব সেই বিষয়ে মই অৱগত কৰিবলৈ বিচাৰিছো প্ৰথম বাক্যটো মই লিখিছো হি ডাইড অফ মেলেৰিয়া died of যদি এজন ব্যক্তি বেমাৰত মৃত্যু ঘটে তেতিয়া আমি die of die পিছত of প্ৰিপজিশন ব্যৱহাৰ কৰিম he died in an accident যদি দুৰ্ঘটনাত এজন ব্যক্তিৰ মৃত্যু ঘটে তেতিয়া die in হ'ব he died for his country যদি এজন ব্যক্তি এটা নোবেল কজত তেওঁ মৃত্যুবৰণ কৰে তেওঁ দেশৰ কাৰণে মৃত্যুবৰণ কৰিছে হেতু die for হল এটা হৈছে he died by committing suicide ইয়াৰ অৰ্থটো হৈছে কি যে তেওঁ মানে নিজক নিজে হেক কৰিলে মই তেনেকৈ কৈছো দেই কথাকাৰ এই শব্দটোৰ কাৰণে হয়তো মোৰ ইয়াত কপিৰাইট লাগিব পাৰে he died by committing এটা আপোনালোকে পঢ়ি ল'ব আৰু গতিকে নিজে নিজক হেক কৰি পেলালে die by হ'ব he died from overeating যদি ইফেক্ট যদি কিবা এটা প্ৰতিক্ৰিয়া হৈ এজন মানুহৰ মৃত্যু ঘটে তেতিয়াহলে die from হ'ব ধৰক overeating over drinking overwork etc গতিকে প্লিজ চাব আৰু যদি প্ৰয়োজনীয় বুলি ভাবে শেয়াৰ কৰিব সকলোৱে পাই যাব Thank you.